কোকৰাঝাৰ ডিমলগাঁৱত মই বৰ্তমান উপস্থিত আছোঁ আৰু 516 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস ইয়াতে উদযাপন কৰা হ'ব। ডিমলগাঁও যি ৰাজহুৱা খেলপথাৰ আছে, আয়ুষ আছে মোৰ সৈতে, আমি দৃশ্য অকণমান দেখুৱাব বিচাৰিছোঁ। অনুশীলন চলি আছে আৰু ইয়াত দেখিবলৈ পাইছে প্ৰায় 1000তকৈ অধিক যিসমূহ নাচনীয়ে 1 তাৰিখৰ যি অনুষ্ঠান আছে অনুষ্ঠানত নৃত্যত অংশগ্ৰহণ তেখেতসকলে কৰিব আৰু যুৱতী মহিলা ইয়াতে দেখিবলৈ পাইছে এই খেলপথাৰত এই মুহূৰ্তত তেখেতসকলে নৃত্যত মগন হৈ পৰিছে। আমি দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ। ND24 দৰ্শকসকলক আয়ুষে যদি দেখুৱাই নিজৰ যি জনগোষ্ঠীয় সাজ পোছাক আছে, সাজ পোছাক পৰিধান কৰি আজিৰ দিনটোত তেখেতসকলৰ অন্তিম দিনৰ যি আখৰা আছে সেই আখৰাত তেখেতসকল ইয়াত অংশগ্ৰহণ কৰিছে। আমি দৃশ্য সহকাৰে দেখুৱাব বিচাৰিছোঁ। অকণমান সংগীতৰ মাজত যাব বিচাৰিছোঁ আৰু তেখেতসকলৰ এই নৃত্যৰ পৰিৱেশটো অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ যি প্ৰস্তুতি আছে প্ৰস্তুতিৰ দৃশ্য আমি দেখুৱাই গৈ আছোঁ। ND24 দৰ্শকসকলক দেখিবলৈ পাইছে আমাৰ কেমেৰাত যিমানে জুম কৰিছে নাচনীৰ দৃশ্য আমি দেখুৱাই গৈ আছোঁ আৰু প্ৰতিগৰাকী নাচনীয়ে নিজৰ নিজৰ যি ধৰণৰ তেখেতসকলৰ কৰ্তব্য আছে এই কৰ্তব্যসমূহ পালন কৰি গৈ আছে আৰু দেখিবলৈ পাইছে যে এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আক্ৰাচুৰ সভাপতি আমি দেখিছোঁ, আক্ৰাচুৰ সভাপতি মনোজ ৰায় আছে, তেখেতৰ এই অনুষ্ঠানত তেখেতসকলৰ সহযোগিতা আছে। আপোনাক স্বাগতম জনাইছোঁ আৰু 1 তাৰিখে বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হ'ব আৰু আখৰা চলি আছে এই খেলপথাৰত। আপোনালোকেও ওতঃপ্ৰোতভাৱে জড়িত হৈছে আৰু BTC চৰকাৰৰ এই ইনিচিয়েটিভ কি ক'ব আপোনালোকৰ আক্ৰাচুৰ তৰফৰ পৰা? হয়, চাওক, আজি আমাৰ যি মাঘী পূৰ্ণিমাৰ পুণ্যতিথিত আমি সদুকচা ছাত্ৰ সন্থা প্ৰতি বছৰে আমি যি আমাৰ কচাৰকুচি ৰজা বিশ্ব মহাবীৰ চিলাৰায়ক আমি যোদ্ধাক আমি স্মৰণ কৰি আহিছোঁ আৰু এইবেলি আমাৰ যি কোকৰাঝাৰ BTC চৰকাৰে আমাৰ হাগ্ৰাম মহিলাৰ দেৱ ডাঙৰীয়াই যে এইবাৰ আমাক আহ্বান জনাইছে যে যি BTC প্ৰশাসনৰ উদ্যোগত আৰু আমাৰ বিভিন্ন কচাৰকুচি জনগোষ্ঠীৰ সহযোগত এইবেলি আমাৰ চিলাৰায় দিৱসটি উদযাপন কৰি ওলাইছে। এই হিচাপতে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেওঁ যি আমাৰ কচাৰকুচি জনগোষ্ঠীৰ প্ৰতি যি মৰম তেওঁ দেখাইছে তাৰ কাৰণে আমি সদায় তেওঁক আমি ধন্যবাদৰ পাত্ৰ আৰু কৃতজ্ঞ। এইবেলি আমাৰ যি 1 ফেব্ৰুৱাৰী তাৰিখে এই চিলাৰায় দিৱসটি আমাৰ ডিমলগাঁও খেলপথাৰটো উদযাপন কৰা হ'ব আৰু এতিয়া চাওক ইতিমধ্যে আমাৰ যি প্ৰস্তুতি সম্পূৰ্ণ প্ৰায় শেষ হৈছে আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ 3খন নাচনী এতিয়া প্ৰশিক্ষণ কৰি আছে। ৰিহাৰ্চেলতকৈ অধিক নাচনী অংশগ্ৰহণ কৰিব। হয়, ইয়াতে 1000তকৈ অধিক নাচনী অংশগ্ৰহণ কৰাৰ কাৰণে আমি এটা প্ৰস্তুতি হাতত লৈছোঁ আৰু আশা কৰিছোঁ নিশ্চিতভাৱে আমাৰ যি 1000 আমাৰ শিল্পীয়ে ইয়াত মানে অংশগ্ৰহণ কৰি এই মানে কাৰ্যসূচীটো আৰু মানে সফল কৰিব।
এয়া দেখিবলৈ পাইছে আয়ুষক আয়ুষে দেখুৱাই গৈ আছে ND24 দৰ্শকসকলক আৰু এক ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে নাচনী ইয়াত নাচি আছে আৰু আমি পেণ্ডেলৰ অকণমান দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ এটা বৃহৎ পেণ্ডেল ইয়াত নিৰ্মাণ কৰি থকা হৈছে আৰু এই পেণ্ডেলটোৰ ভিতৰতে বহু সংখ্যক লোকে 1 তাৰিখৰ যি অনুষ্ঠান আছে অনুষ্ঠান উপভোগ কৰিব আৰু পেণ্ডেল নিৰ্মাণৰ কামো ইতিমধ্যে তেখেতসকলে খৰতকীয়া কৰিছে আৰু যিহেতু 1 তাৰিখে অৰ্থাৎ 1 ফেব্ৰুৱাৰী তাৰিখে এই অনুষ্ঠান অনুষ্ঠিত হ'ব তাক লৈ পেলাই এতিয়া উথপ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে আৰু চৰকাৰৰ BTC চৰকাৰৰ তৰফৰ পৰাও বহু সংখ্যক বিষয়া কৰ্মচাৰী ইয়াত তেখেতসকলে ওতপ্ৰোতভাৱে জড়িত হৈ আছে আৰু এই ধৰণে এটা বৰ্ণিল অনুষ্ঠান বিশ্ব মহাবীৰ চিলাৰাইক স্মৰণ কৰাৰ উদ্দেশ্যে এটা বৰ্ণিল অনুষ্ঠানৰ BTC চৰকাৰে আয়োজন কৰিছে যাক লৈ পেলাই এতিয়া প্ৰায় ইয়াত জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে প্ৰতিগৰাকী লোকে ইয়াত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ